আৰু কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন হ'ব 9 তাৰিখে। প্ৰতিটো সমষ্টিত যিহেতু এইবাৰ ৰাজনীতিৰ যুঁজখন অলপ অন্য ধৰণে হ'ব। তথাপিতো অসমৰ যিখিনি ৰাজনীতিক বুজি পোৱা মানুহ আছে, যিসমূহ ৰাজনীতিকত গুৰুত্ব ৰাখে, সেই জনসাধাৰণখিনিয়ে এইবাৰ কিন্তু এটা কথা ভালকৈ লক্ষ্য কৰিব। সেই কথাষাৰ হৈছে গুৱাহাটী চেণ্ট্ৰেলত যি পলিটিকেল পাৰ্টিসমূহে কেণ্ডিডেটসমূহক দিছে, প্ৰাৰ্থীসমূহক দিছে, সেই দিয়া কেণ্ডিডেটসমূহক জনসাধাৰণে কিন্তু দৃষ্টি ৰাখিব এই সমষ্টিটোত। কিয় ৰাখিব? ছ'চিয়েল মিডিয়া যোগে এইবাৰ বিজেপিৰ পৰা দিয়া বিজয় গুপ্তা তেওঁ পাব্লিচিটি চাগে বেছি নিজে কৰিব লগা নহ'ল, প্ৰতিটো ৰাইজে মিলি তেওঁক পাব্লিচিটি কৰাই দিলে। এতিয়া কথাটো হ'ল এনেকুৱা, সেই সমষ্টিটোত চাব লগা বিশেষ গুৰুত্বটো এইটোৱে যে জাতীয়তাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী সেই চিন্তাধাৰাটো সেই সমষ্টিটোত লাগি আছে। যদি গুপ্তা ডাঙৰীয়াই জয় হয়, তেতিয়া বুজা যাব যে অসমত ৰাষ্ট্ৰীয়তাবাদক বিশ্বাস কৰা যায়। আৰু যদি অন্য পাৰ্টীয়ে যদি জয় হয়, তেতিয়াহ'লে আঞ্চলিকতাবাদত এতিয়াও বিশ্বাস কৰিব পৰা যায়। এইটো এটা খুব ডাঙৰ দৃষ্টি ৰাখিব জনসাধাৰণে, অসমৰ জনসাধাৰণে দৃষ্টি ৰাখিব। মানে এই জনসাধাৰণখিনিয়ে ৰাখিব যিখিনিয়ে মানে পলিটিকেল বুজি পায় বা ৰাজনীতিক বুজি পায় দেই। এতিয়া মোৰ এটা প্ৰশ্ন আছে, অসমৰ জনগণক মই এটা প্ৰশ্ন জানিব বিচাৰিছোঁ যে অসমীয়া আৰু অনা অসমীয়া, এই অসমীয়া অনা অসমীয়া, অনা অসমীয়া কাক বোলে? সেই হেৰিটো বুজাই দিলে অলপ ভাল পাম। এতিয়া মই এটা কথা ক'ব ওলাইছোঁ যে তেনেকৈ ভাৰতত বহু ৰাজ্যত বিভিন্ন ৰাজ্যৰ পৰা এটা সময়ত অৰ্থনৈতিক ব্যৱস্থা, ৰাজ্যসমূহৰ অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল হোৱাৰ কাৰণে বহু ৰাজ্যৰ লোকসকল বহু ৰাজ্যত কাম কৰিব লগা হ'ল। কথাটো গুৰুত্ব সহকাৰে শুনিব আপোনালোকে। বহু ৰাজ্যৰ লোকসকলে অন্য ৰাজ্যত গৈ কৰ্মৰ বাবে তাতে জীৱন নিৰ্বাহ কৰিব লগা হ'ল এটা সময়ত, মানে 1975 পৰাই বেছিভাগ মানুহ তেনেকৈ আহিলে 90 চনলৈকে। আচ্ছা, সেই মানুহবিলাকৰ তাতে বহু মানুহেই, কিছুমানে বিয়া বাৰু পাতি তাতে জীৱন সংগ্ৰাম চলাই গৈ আছে। অন্য ৰাজ্যৰ পৰা অহা, ভাৰত মূলৰ অন্য ৰাজ্যৰ পৰা অহা তেওঁলোকে ইয়াৰে বাসিন্দা হ'ল। তেওঁলোকে সেইখন ৰাজ্যকে তেওঁলোকে আপোন ৰাজ্য বুলি ভাবি ল'লে। কিন্তু আজি মই
এটা কথা বুজি নাপাওঁ যে বাংলাদেশী মূৰ্খৰ মানুহে যদি আমাৰ ভাৰতৰ ৰাজ্যত যদি সা সুবিধা পায় বা থাকিবলৈ অনুমতি দিয়ে, তেনেহ'লে ভাৰতৰ মূলৰ মানুহকেই ৰাজ্যৰ বুলি আঁকোৱালি কিয় নলয়? ঠিক আছে, মই মানি লৈছোঁ যে কিছু সম্প্ৰদায়ৰ টকা পইচা বা উপাৰ্জনৰ ৰাস্তাটো উচ্চ, তেওঁলোকে এটা সময়ত বাহিৰৰ পৰাই আহিছে, ঠিক আছে, অন্য ৰাজ্যৰ পৰাই আহিছে, মানে ভাৰতৰে অন্য ৰাজ্যৰ পৰা আহিছে, তেওঁলোকে কি কৰিলে, ইয়াতে ব্যৱসায় বাণিজ্য কৰিলে, ঠিক আছে। এতিয়া সেইসকল ব্যক্তিও অসমত বহু পুৰণা, তেওঁলোকেও বহু দিনৰ পৰাই আছে, অসমৰ হকেও তেওঁলোকে বহু কাম কৰিছে, নকৰা নহয়, বহু কণ্ট্ৰিবিউট কৰিছে তেওঁলোকে। আজি হিন্দী ভাষীৰ কথাই কওক, মাৰোৱাৰী ভাষীৰ কথাই কওক, নেপালী ভাষীৰ কথাই কওক, আজি আৰু অন্য যদি আছে, মই বিশেষ নাজানিবও পাৰোঁ, সেইবিলাকেই হওক। এতিয়া কিয় এই অনা অসমীয়া শব্দটো আপোনালোকে নতুনকৈ সৃষ্টি কৰিলে? বেছি সংখ্যক নিউজ চেনেলসমূহ, মই আগতেও দুবাৰ তিনিবাৰ ক'লোঁ, নিউজ চেনেলসমূহে বা আৰু ছ'চিয়েল মিডিয়াসমূহে কৈ দিলে, অসমীয়া সমাজে সেই মানুহখিনিক আঁকোৱালি লয় নে নলয়, প্ৰথমতে সেই কথাটো স্পষ্ট কৰক। আৰু মই এটা কথা কওঁ, যিবিলাক এই ভোজপুৰী আৰু কিবা পুৰি অমুক তমুক, এইবিলাকৰ আচলতে দৰকাৰ নাই। যদি অসমৰ জনগণে যদি বা অসমৰ জনতাই যদি অসমীয়া বুলি তেওঁলোকক যদি মানি নলয়, তেতিয়াহ'লে তেওঁলোকে নতুন চিন্তা কৰক। আৰু অসমততো মোৰ মতে এইবিলাকৰ দৰকাৰে নাই, যে কিহৰ বেংগলী, কিহৰ নেপালী, কিহৰ হিন্দী ভাষী, কিহৰ মাৰোৱাৰী, কিহৰ পাঞ্জাবী, কিহৰ বড়ো, কিহৰ অনাবড়ো, এইবিলাক কিহৰ কাৰ্বি, এইবিলাকৰ দৰকাৰ নাই। এটা হিচাপে যদি সকলোৱে থাকিব আছে, এটা হিচাপে থাকক, দুই পক্ষত কিয় হয়? এটা হিচাপতে থাকক না ভাই, অসমীয়া বুলি সকলোৱে থাকক, সকলোৱে স্বীকৃতি দিয়ক। নতুনকৈ তেওঁলোকে এটা কাৰ্ড, ভোটৰ কাৰ্ড যেনেকৈ আহে, তেনেকৈ অসমীয়াৰ কাৰ্ড এখন আহক। এইমাত্ৰ কোনোবাই কৈ দিব যে মই অসমীয়া, এইমাত্ৰ কোনোবাই বনাই দিব অনা অসমীয়া, এইমাত্ৰ দুই মানে দুইতলীয়া টাইপৰ কথা ক'লে অলপ ভাল নালাগে ন? গতিকে মই এটা কথা ক'ব ওলাইছোঁ, যে যদি সেই সমষ্টিটোত যদি ৰাজনীতিক যুদ্ধখন যদি ভাল হয়, তেতিয়া চাব লগা হ'ব অসমৰ ৰাইজে কি বিচাৰে। যদি আঞ্চলিকতাবাদ অসমৰ প্ৰত্যেক মানুহে বিচাৰে, কিন্তু আঞ্চলিকতাবাদ কৰিব নাজানে ন? আঞ্চলিকতাবাদ কৰি দিয়াৰ লগে লগে হিন্দী ভাষীক ইয়াৰ পৰা গুচাব লাগিব, বেংগলীক গুচাব লাগিব। আৰে ভাই, সেইটো নহয়। আঞ্চলিকতাবাদটো প্ৰথমতে বুজি ল। আঞ্চলিকতাবাদ কাক বোলে? অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, সেইবিলাকৰ যিটো জাতীয়তাবাদী, চাউথৰ যিটো জাতীয়তাবাদী, সেইটো আচলতে শিকিব লাগে। আজি আঞ্চলিকতাবাদ কাক বোলে, সেইটো কেৱল যদি এক শ্ৰেণীক লৈ যদি কৰা হয়, তেনেহ'লে তেওঁলোকৰ পৰাজয় আছে, জয় নাই। আৰু এইটো কথাও সত্য যে এটা চন তাৰিখ ধৰি দিয়া হৈছে, সেই চন তাৰিখত যিসকল ব্যক্তি অসমত আছে, তেওঁলোকে থাকিব লাগে। আৰু যিসকল ব্যক্তিৰ নাম নাই, তেওঁলোকক
সকলো ভোটৰ কাৰ্ডৰ পৰা সমগ্ৰ তেওঁলোকৰ বস্তু কৰ্তন কৰি দিব লাগে, এইবিলাক কথা সঁচা। আৰু এটা কথা আছে, ভাৰতত যদি সঁচাকৈ যদি ভূমিহীন যদি মানুহ আছে, তেওঁলোকে যদি আছে, তেওঁলোকক সহায় সহযোগিতা কৰি ৰাখিব লাগে। সেইবুলি বেলেগ দেশৰ পৰা আহি ইয়াতে থাকিব নালাগে, এইটো আমিও কওঁ। আজি হিন্দীভাষীক ভাৰতৰে ৰাজ্যৰ হয়, কিন্তু আহি থাকিলে মানে এই বিহাৰতো বা উত্তৰ প্ৰদেশ বা ঝাৰখণ্ড এইবিলাকৰ তাতে মাটি আছে, তাতেও ঘৰ, অসমতো ঘৰ বনাইছা। বেংগলী হ'লে মানে ৱেষ্ট বেংগলত মাটি আছে, ঘৰ আছে, অসমত ঘৰ বনাইছে। এতিয়া নেপালী সম্প্ৰদায়ৰ মানুহ কিছুমান বেছিভাগে অসমৰে, ঠিক আছে, কিন্তু আৰু তাৰেও 10% নেপালৰ পৰা আহি অসমত আছে। তেওঁলোকে নেপালতো ভোট প্ৰদান কৰে, ইয়াতো কৰে। সত্য, সেই কথাবিলাক অসমৰ জনগণে জানে, নকয়, সত্যটো নকয়। কিয় ক'ব? ৰাজনীতিক মুনাফাটো সকলোকে লাগে। এতিয়া মই অলপ ইফালে আহোঁ জয়ন্ত দাসলৈ। জয়ন্ত দাসে নতুন পলিটিকেল পাৰ্টি খুলিব, নুখুলে। কিয় খুলিব? প্ৰতিটো টিকেটৰ সময়ত, প্ৰতিটো ৰাজনীতিৰ সময়ত টিকেট যেতিয়া দিব, তেতিয়া এটা কথা লক্ষ্য কৰিব, জয়ন্ত দাসে এবাৰ প্ৰেছ মিট পাতেই। এইভাবে প্ৰেছ মিট পাতে